খাই বৈ আজৰি। এতিয়া মই অকণমান বিচনাত আৰাম কৰিম। আজি ছোৱালীজনীয়ে ফোন এটাও কৰা নাই, পিছবেলা হৈ গ'লহি। কি বা হ'ল, ফোন কৰিলে কথা কেইটামান সুধিবলৈ আছে। বহুত দিন ঘৰলৈকো আহিবলৈ দিয়া নাই। বেচেৰীজনীক ইমান গালি পাৰিছোঁ, বোলো কথাটো গম পোৱাৰ পিছৰ পৰা তাই ঘৰলৈ আহিবও নোপোৱা হ'ল। তাক আনিব লাগিব ঘৰলৈ। এইটো বয়সত এইবোৰ হয়ে আৰু। ইমানকৈ গালি দিবলৈনো কি আছে তাতে। এই চানডে গৈ তাইক লগে কৰি আহোঁ নেকি হোষ্টেলত। তাইৰ বাৰ্থডেও আহি আছে। দুদিনমান ঘৰতে তাইক ৰাখি লওঁ, ঘৰৰ পৰাই কলেজ অহা যোৱা কৰিবলৈ দিম। তাই ফোন কৰিছে নেকি? ফোনটো ধৰি লগে পাই। হেল্ল' তুলু। হেল্ল' মা, কি কৰিছা? মই ৰাতিপুৱাৰ পৰা সময়ে পোৱা নাই ফোন এটা কৰিবলৈ। মই আছোঁ। এই চবকে দুপৰীয়া ভাত চাত দিলোঁ। আজি দেউতাও ঘৰতে আছে নহয়, 15 আগষ্ট। সেইকাৰণে আৰু ৰাতিপুৱা পতাকা উত্তোলন কৰিলে নে নাই তহঁতি হোষ্টেলত? আমাৰ কৰা হ'ল। আমাৰ দেউতা অফিচলৈ গৈছিলে। মই ভাবিছোঁ তই ফোন এটা কৰা নাই ৰাতিপুৱাৰ পৰা। মই এতিয়া অকণমান আৰাম কৰিবলৈ লৈছোঁ। তই কি কৰিছ? খালি নাই কিবা? মই খালোঁ। ৰাতিপুৱা ৰুটি খালোঁ। আৰু আজি 15 আগষ্ট বুলি খানাটো অকণমান ভালকৈ হ'ব ৰাতি। সেইকাৰণে আজি একেবাৰে ৰাতিপুৱা পতাকা উত্তোলন কৰোঁতে বুট দিছিলে, বুনিয়া ভুজি আৰু জেলেপি দিছিলে। সেইটো কৰোঁতে অকণমান দেৰি হৈ গ'ল। সেইকাৰণে আকৌ ৰুটিটো 9টা বজাত আমাৰ দিয়ে যে। সেইটো বন্ধ দিনতো 9টা বজাতে দিয়ে ৰুটিটো। কিন্তু আজি দেৰি হৈ গ'ল। আজি 10:30টাত দিলে আৰু 10:30, 11টা বাজিলে। আৰু আজি ৰাতি গধূলি হোষ্টেলত ফাংচন আছে। সেইকাৰণে অকণমান খানাটো সোনকালে হ'ব আৰু। সেইকাৰণে আজি লাঞ্চ নাই বনোৱা আৰু। লাঞ্চত আমাক চবকে কৈছে আৰু এক্সট্ৰা ৰুটি বনোৱা আছে। কোনোবাই যদি খোৱা খাই ল'ব পাৰা। আৰু পাকঘৰত কামবোৰ অকণমান বেছি হৈছেতো। বেলেগকৈ খানা বনাবতো। আৰু আমাৰ হোষ্টেললৈ আজি প্ৰফেচাৰ মাতিছে আৰু ইনভাইট কৰিছে আলহী হিচাপে। সেইকাৰণে দেউতাই কি কৰিছে এতিয়া? বাপেৰে আছে, কিনো কৰিব আৰু। মোৰ কাম বঢ়াই আছে আৰু। ইটো লেতেৰা কৰিছে, সিটো লেতেৰা কৰিছে। দিনটো তামোল খাইছে, বাৰে বাৰে তামোল কাটি আছে। তামোলৰ বাকলি বাৰে বাৰে পেলাইছে। সেইবোৰে আৰু আইতাৰ কথাটো কি ক'বি আৰু। তেওঁতো পেটটো আজি আকৌ বেয়া, জানানে? সেই তেওঁ দুদিনৰ মূৰে মূৰে পেট বেয়া হয়। ইমান কওঁ তেওঁক, ইমান কওঁ জলকীয়াখন নাখাবাচোন। তেওঁ আধা ভোট জলকীয়া অকলে খাই দিয়ে, গম পাওঁনে? কি ক'ম আৰু। সেইবোৰে আৰু। হ'ব দে, থওঁ এতিয়া। মই থওঁ। আৰু তহঁতৰ ৱাৰ্ডেনে মোলৈ সেইদিনাখন ফোন কৰিছিলে। তহঁতি ক'ৰবালৈ ওলাই গৈছিলি নি বাৰু? বহুত দেৰিলৈকে অহা নাছিলি বোলে, সেইকাৰণে মোলৈ ফোন কৰিছিলে। মই গম পাওঁ নেকি? তাৰপিছত মইতো গম নাপাওঁ। তোৰ ষ্টেটাছ দেখিলোঁ, বাৰ্থডে আছিলে বোলে, ক'ৰবাত বাহিৰত খানা খাই আছিলি, শ্বপিং হলত। মই গম পালোঁ আৰু সেইকাৰণে মই একো নুসুধিলোঁ আৰু। সেইবোৰে আৰু কথাবোৰ। আৰু এটা কথা, তই ঘৰলৈ আহিবি নেকি অহা দেওবাৰে? আহি যাবিচোন নহ'লে। এসপ্তাহমান ঘৰত থাকি যাবিহি। তোৰ বাৰ্থডেও আহি আছে নহয়। কাপোৰ কিবা কেইটামান কিনি দিম নতুনকৈ। আৰু ঘৰলৈ আহিলে তই একেবাৰে কিতাপ পত্ৰ লৈ আহিবি। গম পাইছনে নাই? পৰীক্ষাও পাইছেহি নহয়। বহুতে পঢ়িবলৈ ঘৰলৈ গৈছে ন। তহঁতৰ ৱাৰ্ডেনে কৈছিলে তহঁতিতো হোষ্টেলতে পঢ়িছ। তই আহি পেলাই ঘৰতে পঢ়িবি আৰু এইকেইদিন এসপ্তাহমান। তাৰপিছত যাবিগৈ আৰু। থাকিবি দুদিনমান। বাৰ্থডেলৈকে থাক যদি থাকিবি, নহ'লে আকৌ তোৰ লগৰ কেইজনীয়ে তোক বেয়াও পাই যাব পাৰে নহয়। তই চাই ল আৰু। পথাৰলৈহে গৈছে চাগে দেই। নাহিলে হয় আৰু দেই সিমান গৰমত কোনো। যাওঁ অকণমান শুই লওঁগৈ। আপাদু, আপাদু, আমি আহিছিলোঁ। ঘৰত আছেনে? হেত তেৰিকা, কোন আহিলে? আকৌ যাওঁ আৰু ওলাই লাটৰি আহিলা। আহা আহা, বহাহি আহা। আৰু লগত কোনোবা এগৰাকী? আহা বহাহি। মই এই ভাই বোৱাৰীক আকৌ। মই আজি প্ৰথম আহিছোঁ আপোনালোকৰ ঘৰলৈ।
লাটৰি কি হ'ল ইমান দিন অহা নাই খবৰ খাতি নাই যে বহা বহা পানী গিলাচ আনো ৰ'বা আইতা সময়ে পোৱা নাই একদম মানে কামত ব্যস্ত এতিয়া ময়ো ব্যৱসায়ত ধৰিছোঁ ন অকণমান কাপোৰ বৈছোঁ আজিকালি আৰু হেৰি নাই চাহ তাহ নাখাওঁ এফালেদি আহিছিলোঁ ভাবিলোঁ এই বোৱাৰীজনীক আপোনালোকৰ ঘৰত সোমোৱাই দিওঁ আপোনালোকক চিনাকি কৰাই দিওঁ আপোনাৰ লগত সেইকাৰণে সোমালোঁ আৰু যাওঁগৈ এনেই আপোনাক দেখাহে কৰালোঁ আকৌ আহিম এদিন ভালকৈ বহিবলৈ কথা পাতিবলৈ থাকিব দুদিনমান তোমাৰ ভাই কেইটা আছিলে এই এখন ভাই বোৱাৰী বুলি ক'লা যে তোমাৰ ভাই কেইজন আছিলে মই নাজানোৱেই নহয় মাৰ ঘৰত কোন কোন আছে আপাদো আমাৰ ককাই ভাই দুজন তাৰে মই ডাঙৰজনৰ মানে হেৰি আৰু আপুনি যাব আকৌ আমাৰ ফালে যোৱাই নাই আজিলৈকে সেইকাৰণে নাজানে আকৌ যাব লাগিব ৰ'বা এদিন যাম তোমালোকৰ ফালে একো পতাও নাই নহয় বিয়া চিয়া কিবা কিবি ওলালে মাতিবা তেতিয়া এই লগতে গৈ ওলামগৈ আৰু হেৰি নহয় একো নোখোৱা বুলি ক'লা প্ৰথম আহিছা আজি পানী অকণকে খাই যোৱা নহ'লে পানী গিলাচ হেৰি আপাদো কথা এটা শুন নহয় এই আমাৰ এই ভাই বোৱাৰী ভাগত হেৰি কৰিব লাগিছে মানে সেইকাৰণে আপোনালোকৰ ঘৰতে পিটিককৈ সোমাই দিলোঁ তাই মানে খুব জোকে লাগিছে একদম ৰখাব পৰা নাই গাহৰি মাংস খাইছিলে কালি একদম আমাৰ ঘৰত জ্বলা দিয়াকৈ সেইকাৰণে আজি পেটটো বহুত বহুত ভাত কৰি আছে আপুনি লৈ যাওকচোন লেট্ৰিনৰ পিনে তাই মানে মই কৈছোঁ পথাৰত কৰোঁ নেকি কেনেবাকৈ পথাৰত চালোঁ ইফালে এই ধানবোৰ ডাঙৰ হোৱাই নাই কঠীয়া হিচাপেই আছে ডাঙৰ ডাঙৰ ধানৰ মাজত কৰিবলৈ ভাল এতিয়া উপায় নাই আৰু বেয়া নাপাব খালি দেই সোনকালে হাই বোকানত দেৰি কৰিব নাপায় আৰু গাইজ ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি মাৰিছোঁ দেই আৰু নেক্সট খণ্ড চাবলৈ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক